গৰু গা ধুৱাই লৰালি কাললৈ মনত পৰিছে। লৰালি কালত এই দিনটো আমি বহুত আশাৰে বাট চাই থাকোঁ, কেতিয়া আহিব গৰু বিহু। কাৰণ গৰু বিহুত একেবাৰে গৰুটো অনাৰ পৰা গৰুটো আনোতে যিটো সংগ্ৰাম কৰিব লগা হয়, কেতিয়াবা গৰু কিছুমানক ছিঙি যায়, পঘা ছিঙি যায়, আকৌ দৌৰিব লাগে, আকৌ বান্ধিব লাগে। গৰু গা ধোৱা আগদিনাখন আমি মানে সেই সকলোবিলাক প্ৰস্তুত কৰিব লাগে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যায়। তাৰ কাৰণে যিখিনি আমাৰ আয়োজন, সেই আয়োজনৰ বাবেও গাঁৱৰ ল'ৰা ছোৱালীবিলাকে আমাৰ ওচৰত থকা জংঘললৈ যায়। তাত মানে যিবিলাক এনেধৰণৰ বিভিন্ন উদ্ভিদ আছে, সেই উদ্ভিদবিলাক ঔষধি গুণসম্পন্ন উদ্ভিদবিলাক সংগ্ৰহ কৰি পেলাই তাৰপিছত নীতি নিয়মৰ যোগেদি ইয়াক সুন্দৰভাৱে গাঁথা হয়। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজত সকলোগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই মূৰ দোৱাই অসমীয়া নতুন বছৰ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোৱে আশীষ বিচাৰিছোঁ জ্যেষ্ঠসকলৰ। কাৰণ আমাৰ পৰম্পৰাটোৱে আছে জ্যেষ্ঠসকলৰ মাতৃ পিতৃ চৰণ চুই আশীষ লোৱা, বছৰটোৰ মংগলময় কামনা কৰা। গতিকে মই অসমৰ সমূহ ৰাইজৰ মংগল কামনা কৰিছোঁ, ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে যাতে সুস্থ হৈ থাকক, সুন্দৰ হৈ থাকক, শান্তিৰে থাকক আৰু মিলা প্ৰীতিৰে থাকক।